ভাইৰেল হোৱাৰ কাৰণে মই এই কামবোৰ কৰা নাছিলোঁ। সকলোকে ক'ব খোজোঁ ভাইৰেল হোৱাৰ কোনো উদ্দেশ্যই নাছিল আৰু সেই টেগলাইনটো লগোৱাৰো কোনো উদ্দেশ্য নাছিল। ভাইৰেল শব্দটোৰ অৰ্থই হৈছে সমাপ্তি, কিছু সময়, কিছুদিন, কিছু মাহৰ কাৰণে। সহজ সৰলকে এটা জীৱন জীয়াব লাগিলে এই জনপ্ৰিয়তা টেগলাইনটো আমাৰ নামটোৰ পিছৰ পৰা গুচাব লাগিব। আত্মীয়বোৰক মোৰ পৰা দূৰ কৰি পেলালে, নিজৰবোৰক দূৰ কৰি পেলালে, বিশ্বাসঘাতকতাৰ বহুতবাৰ সন্মুখীন হ'লোঁ। আমি যিকোনো কামে পাগলৰ নিচিনা কৰিব লাগে যাতে সমাজৰ মানুহে কামৰ ক্ষেত্ৰত পাগল বুলি কওক, একো কথা বেয়া কথা নহয়। আৰু কামত পাগল হ'লেহে ছাকচেছ। বিনা কাৰণত আমি কোনেও সুখী হ'ব নোৱাৰোঁ। আমাক সৰুৰ পৰা সেইটোৱে ট্ৰেইনিং দিয়াইছে। ঘৰ এটা বনাব পাৰিবা তেতিয়াহে তুমি সুখী হ'বা, গাড়ী এখন ল'ব পাৰিবা তেতিয়াহে তুমি সুখী হ'ব পাৰিবা। কিন্তু সৰুৰ পৰা আমাক এইটো নিশিকালে যে তুমি বিনা কাৰণত সুখী হ'ব পাৰা। ছ'চিয়েল মিডিয়া এখন ফেক দুনিয়া হয়, সম্পূৰ্ণৰূপে ফেক দুনিয়া। কিন্তু এতিয়া এনেকুৱা পৰ্যায়লৈকে গতি কৰি আছে সমাজখনে যে ছ'চিয়েল মিডিয়াই সৰ্বশ্ৰেষ্ঠ দুনিয়া। নমস্কাৰ, মই চেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছোঁ মোৰ এই অনুষ্ঠানলৈ, আৰু তেখেত আপোনালোক সকলোৰে এগৰাকী চিনাকি অভিনেত্ৰী, চিনাকি ব্যক্তি আৰু খুব প্ৰতিভাসম্পন্ন এগৰাকী ছোৱালী, আমাৰ অসমৰে ছোৱালী, অসমৰে জীয়ৰী ক'ব গ'লে। কেইবাখনো ধাৰাবাহিকত অভিনয় কৰি, চিনেমাত অভিনয় কৰি আমাৰ সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে। তাৰ লগতে তেওঁ এতিয়া এগৰাকী ছ'চিয়েল মিডিয়াত খুব ধুনীয়া ধুনীয়া কণ্টেণ্ট বনাই আছে, খুব ভাল ভাল সমাজলৈ বাৰ্তা দি আছে। গতিকে আমি আজি তেওঁৰ এই গোটেই জাৰ্ণিটোৰ কথা পাতিম আৰু মোৰ খুব ভাল লাগিছে। তেওঁ খুব মোৰ এগৰাকী মৰমৰ ভণ্টি, লগতে তেওঁ ইমান পজিটিভ হয় আপোনালোকে আজি গম পাব। আচলতে মই কিয় তেনেকৈ কৈছোঁ, আৰু ইমান পজিটিভ হোৱাৰ কাৰণে চাগে তেওঁৰ যিবিলাক কণ্টেণ্ট সেইবিলাকো আপোনালোকৰ মাজলৈ পজিটিভ চিন্তাধাৰাৰে আগবঢ়াই দিছে। চ' আমাৰ সৈতে আছে আজি আপোনালোক সকলোৰে চিনাকি অভিনেত্ৰী ডিম্পী কাশ্যপ। স্বাগতম জনাইছোঁ। ধন্যবাদ চেমিমা। ইয়াতে আহি মোক যে অকণমান কথা আচলতে কি আলোচনা কৰিবৰ কাৰণে সুযোগ দিছে আপুনি, তাৰ কাৰণে অশেষ ধন্যবাদ। একদম। আৰু আজি আহি পেলাই কথা পাতি এনেকুৱা নালাগিল যে মই আজি লগ পাইছোঁ আপোনাক। কিন্তু আমাৰ চিনাকিটো আগৰ নহয় বাৰু, এতিয়াৰ চিনাকি, কিন্তু এনেকুৱা লগা নাই যে মই আজি প্ৰথমবাৰ আপোনাক লগ পাইছোঁ। কাৰেক্ট। আৰু ডিম্পীক মই এবাৰেই কল কৰিছোঁ, তাৰপিছত ক'লে চেমিমা মইতো চিনি পাওঁ আপোনাক, মই যাম। পৰহি কল কৰিছোঁ আৰু আজি আপোনালোকৰ সন্মুখত, হয়নে? আৰু ছয়গাঁৱৰ পৰা আহিছে ডিম্পী, যিহেতু ছয়গাঁৱৰ ঘৰ, ছয়গাঁৱৰ যুৱতী তেওঁ। মই তাইক সুধিছিলোঁ যে তুমি গুৱাহাটীত কথা কৈছে, নাই মই ছয়গাঁৱৰ পৰাই মানে কাম কৰি আছোঁ। ঠিক আছে। চ' এগৰাকী অভিনেত্ৰীৰ পৰা এতিয়া এটা নতুন কাম কৰি আছে ছ'চিয়েল মিডিয়াত, কণ্টেণ্ট ক্ৰিয়েটৰ, হয়নে? এই গোটেই যাত্ৰাটো অকণমান থুলমূলকৈ কোৱাচোন। আচলতে এতিয়া বাহিৰত চলি আছে ভাইৰেল শব্দটো, ভাইৰেল ডিম্পী কাশ্যপ, এনেকুৱা টেগলাইন কিছুমান লাগি আছে মোৰ পিছত। ভাইৰেল হোৱাৰ কাৰণে মই এই কামবোৰ কৰা নাছিলোঁ। সকলোকে ক'ব খোজোঁ ভাইৰেল হোৱাৰ কোনো উদ্দেশ্যই নাছিল আৰু সেই টেগলাইনটো লগোৱাৰো কোনো উদ্দেশ্য নাছিল। কাৰণ ভাইৰেল শব্দটোৰ মোৰ কাৰণে তাৰ এটা বেলেগ অৰ্থ মোৰ কাৰণে। ভাইৰেল শব্দটোৰ অৰ্থই হৈছে সমাপ্তি, কিছু সময়, কিছুদিন, কিছু মাহৰ কাৰণে। কাৰণ এইকাৰণে মোৰ মন্তব্য, এইটো বেলেগৰ মন্তব্য, ভাইৰেল শব্দটোৰ পিছত বেলেগ বেলেগ হ'ব পাৰে, কিন্তু মোৰ মন্তব্য, আমাৰ সকলোৰে অধিকাৰ আছে মন্তব্য প্ৰকাশ কৰাৰ। গতিকে মই মোৰ মন্তব্যখিনি প্ৰকাশ কৰিছোঁ, ইয়াতে কোনেও মোক যেন বেয়া নাপায়। আচলতে মই এইকাৰণে কিয় ক'ব খুজিছোঁ, ভাইৰেল শব্দটো বেছি দিনলৈকে নাথাকে, নীতিকে স্থায়িত্ব নাই ভাইৰেল শব্দটো। আৰু মই ভাবোঁ যে ভাইৰেল শব্দ বুলি কোনো শব্দই নাই। আমি ইয়াক গঠন কৰিছোঁ, আমি বনাইছোঁ। ভাইৰেল বুলি কোনো শব্দই নাই, মোৰ মন্তব্য। গতিকে ভাইৰেল ডিম্পী কাশ্যপ, জনপ্ৰিয় অভিনেত্ৰী ডিম্পী কাশ্যপ আৰু অন্যান্য কিবা ডিম্পী কাশ্যপৰ পিছত যেন এই টেগলাইনটো লগাই যেন মোক সমাজখনে মোৰ ওচৰত নাহে, মই দূৰৰ পৰা নমস্কাৰ জনাইছোঁ। কাৰণ এই পৰিস্থিতি আগতেও মই ভুগি আহিছোঁ। টেগলাইনবিলাক লগাই যেন মোৰ ওচৰত কোনো নাহে। মোৰ নাম ডিম্পী কাশ্যপ, ডিম্পী হিচাপে সকলোৱে আহক, মই আদৰণি জনাম। কিন্তু ভাইৰেল, অমুক,
তো মোক এই টেগলাইনবোৰ বেছি দিনৰ কাৰণে নিটিকে আমি সেই কথা জানো কিন্তু মানুহ হিচাপে ডিম্পী কাশ্যপ হিচাপে যদি মোৰ জীৱনত কোনোবা আহে মই সকলোকে আদৰণি জনাম তেওঁলোকৰ লগত মই সদায় থাকিম তেওঁলোকৰ অভিজ্ঞতাবোৰ মই জানিব চেষ্টা কৰিম আৰু মোৰ অভিজ্ঞতাখিনি তেওঁলোকৰ মাজত প্ৰকাশ কৰিবৰ কাৰণে সদায় চেষ্টা কৰিম ঠিক আছে তো মই মাজতে সুধিছোঁ তুমি নিজকে তুমি ক'লা যে মই ডিম্পী কাশ্যপ হিচাপে মানুহে যদি মোক লয় বা মোৰ ওচৰত আহে মই ভাল পাম তথাপিও মই তোমাক চিনাকি এটা কৰাই দিলে যে অভিনেত্ৰী বুলি তুমি নিজক কি বুলি পৰিচয় দি ভাল পাবা সমাজৰ আগত মই সমাজৰ আগত পৰিচয় দিম যে মই মানুহ হয় মানুহ হিচাপে থাকিব খোজো জনপ্ৰিয় এই শব্দটোৰ অৰ্থ হৈছে জনতাৰ প্ৰিয় মানুহে নাম দিয়ে জনপ্ৰিয় এতিয়া জনতাৰ প্ৰিয় হ'বৰ কাৰণে আমাক জনতাই নাম দিব লাগিব জনপ্ৰিয় মই নিজে কেনেকে নাম দিম জনপ্ৰিয় ডিম্পী কাশ্যপ আন 10 জনে নাম দিব লাগিব যে জনপ্ৰিয় জনতাৰ প্ৰিয় মানে জনসাধাৰণৰ প্ৰিয় আমি জনসাধাৰণৰ প্ৰিয় হোৱাটো ইমান সহজ কথা নহয় প্ৰত্যেককে সুখী কৰাটো আমাৰ কাৰণে সম্ভৱো নহয় আৰু গুৰুত্বপূৰ্ণও নহয় ইয়াৰ ওপৰত এই লাইনটোৰ ওপৰত মই এটা ভিডিঅ' বনাই ৰাখিছো একদম সেইটো লাইনটো ওলাই গ'ল মোৰ কিন্তু আমি সহজ সৰলকে এটা জীৱন জীয়াব লাগিলে এই জনপ্ৰিয়তা টেগ লাইনটো আমাৰ নামটোৰ পিছৰ পৰা গুচাব লাগিব কাৰণ এই জনপ্ৰিয়তাই বহুত জীৱন বচাবও পাৰে ধ্বংসও কৰিব পাৰে যিটো মই দেখিছো আৰু মই মোৰ জীৱনত সেইখিনি অভিজ্ঞতা পাই আহিছো 6-7 বছৰৰ জাৰ্নিৰ অভিজ্ঞতা মই পাইছো শূন্যতাৰ পৰা জনপ্ৰিয়তা লিখিছো শূন্যতা য'ত মই একোৱে নাছিলো মোক কোনেও নাজানিছিল অকল মোৰ স্কুল ফ্ৰেণ্ড কলেজ ফ্ৰেণ্ড মোৰ ওচৰৰ মানুহখিনি মোৰ ঘৰৰ মানুহখিনি মোৰ আত্মীয় কুটুম্বখিনি এইখিনিয়ে মোক জানিছিল পিছত যেতিয়া মই জনপ্ৰিয় হলো সকলোৱে জানিলে সকলোৰে এটা হাল্লা হৈ গ'ল ডিম্পী কাশ্যপ সেই ডিম্পী কাশ্যপৰ যিটো হাল্লা গুমগুমনি যিটো মই শুনিছিলো কানেৰে সেইটো মই এতিয়াও ফিল কৰো ভাল লাগে কিন্তু সেই গুমগুমনিটো এটা সময়ত নোহোৱা হৈ গ'ল শূন্যতালৈকে গুচি গ'লো কিয় শূন্যতালৈকে যোৱাৰ হয়তো মোৰো কিছুমান ভুল আছে মই চাগে মোৰ নিজৰ কামক অৱহেলা কৰিছো হয়তো সমাজৰ ৰাইজৰ মৰমৰ কাৰণে হয়তো মই অহংকাৰী হৈছিলো হয়তো কামৰ ক্ষেত্ৰত গাফিলতি কৰিছিলো মই হয়তো আন কিবা কিবি যাক মই বিভিন্ন ধৰণে ক'ব লাগিব আৰু সময় পৰিস্থিতিয়ে হয়তো মোক কিবা শিকাবৰ কাৰণে সেইখিনি শূন্যতালৈ লৈ গৈছিল একদম পৰীক্ষা লৈছিল চাগে আৰু সেই শূন্যতালৈকে গৈ যিখন নৰকলৈকে মই গৈ আহিছো নৰক বুলি কৈছো কাৰণ যিখিনি য'লৈকে মই গৈছিলো সেইখনত কোনো ধৰণৰ সুখ নাছিলে তাত সাংঘাতিক এটা একুৰা জুইৰ পৰা উঠি আহিছো যিবোৰ দীঘলীয়াকে বৰ্ণনা কৰিব লাগিলে আপোনাৰ এই ভিডিঅ'টোৰ মাজেৰে নহয় পুৰা গোটেই দিনটো লাগিব আমাৰ দৰ্শকে হয়তো জানিবলৈ চেষ্টা কৰিব যে এই ছোৱালীগৰাকী যিগৰাকী ছোৱালীয়ে ধাৰাবাহিকৰ মাজেৰে ইমান ধুনীয়া অভিনয় কৰি মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিলে আজিৰ তাৰিখতো তুমি ইমান ভাল ভাল কাম কৰি আছা ভাল কাম বুলি এইকাৰণে কৈছো ভিডিঅ' বনোৱাটো ইমান সহজ কথা নহয় তুমি নিজে স্ক্ৰিপ্ট লিখি পেলাই মানুহৰ মাজলৈ বাৰ্তা এটা দিবলৈ চেষ্টা কৰি আছা তোমাৰ জীৱনত এনেকুৱা কি হৈছিল যাৰ কাৰণে তুমি একেবাৰে নোহোৱাও হৈ গৈছিলে মাজতে কোৱাচোন আচলতে প্ৰকৃতিয়ে আমাক কিছুমান বস্তু দি চাই আমি ৰাখিব পাৰো নে নাই আৰু দিয়াজন আৰু কাঢ়ি লোৱাজন এজনেই হয় যাক আমি ভগৱান বুলি নামাকৰণ কৰো বিভিন্ন নামেৰে তেওঁক মাতো ভগৱান যিয়ে দিও চাই আৰু লৈও চাই পৰীক্ষা প্ৰত্যেকটো মুহূৰ্তত কৰে প্ৰকৃতিয়ে আমাৰ লগত ঘাটে ঘাটে আমাৰ পৰীক্ষা ল'বই ল'ব তাৰ পৰা কোনো মানুহ বাছি নাযায় কোনো এজন ব্যক্তি এনেকুৱা নাই যিয়ে প্ৰকৃতিয়ে পৰীক্ষা লোৱা নাই গতিকে চাগে মোক পৰীক্ষা লোৱাৰ কাৰণে এইখিনি বস্তু মই ভুগিছো আৰু মই যেতিয়া মই ভুগি আছিলো তেতিয়া এনেকুৱা লাগিছিল যেন জীৱনটো অনৰ্থক হয় পৰিস্থিতিয়ে মোক একেবাৰে পেলোৱা নাই দেই একেবাৰে হৰুৱাই পেলোৱা নাই পৰিস্থিতিয়ে প্ৰথমতে মোক কষ্ট দিছে তাৰ পিছত পেলাইছে তাৰ পিছত আকৌ উঠিবৰ কাৰণে সুযোগ দিছে আকৌ পেলাইছে
এইবাৰ এনেকৈ পেলাইছে মোৰ হাত ভৰি সম্পূৰ্ণৰূপে ভাঙি পেলাইছে। যেতিয়া পৰিস্থিতিয়ে মোৰ হাত ভৰি ভাঙিছে তাৰপিছত মোৰ সাহস নোহোৱা কৰি পেলালে। ভয় আৰু শংকাই মোৰ জীৱনটোক খুলি খুলি খাব আৰম্ভ কৰিলে। আত্মীয়বোৰক মোৰ পৰা দূৰ কৰি পেলালে, নিজৰবোৰক দূৰ কৰি পেলালে। বিশ্বাসঘাতকতাৰ বহুতবাৰ সন্মুখীন হ'লোঁ। বিশ্বাসঘাতকতাৰ সন্মুখীন কৰালে পৰিস্থিতিয়ে। আৰু শেষত গৈ এনেকুৱা পৰ্যায় আহি গ'ল যেন মই বাচি নথকাটোৱে ভাল, মোৰ মৰি যোৱাটোৱে ভাল, তেনেকুৱা মনলৈও আহিলে বহুত ধাৰণা। শেষত গৈ ভগৱানৰ ওপৰতো অকণমান বিশ্বাসটো কমি আহিল বিশ্বাসটো। সঁচাকে তুমি নাই নেকি? এই যে পৃথিৱীখন, গোটেই পৃথিৱীখনে তোমাক বিচাৰি হাহাকাৰ কৰি আছে, সঁচাই তুমি নাই নেকি? মোৰ নিজৰ মাজতে কুৱেশ্যন উঠিব আৰম্ভ কৰিলে। তাৰপিছত সেইখিনি সময়তে মোৰ মনৰ ভিতৰৰ পৰা কোনোবা এটাই চিঞৰিলে, ডিম্পী আকৌ এবাৰ কৰচোন, আৰু এবাৰ চেষ্টা কৰ, যি হয় হ'ব। হাৰিছা বুলি এনেকুৱা নহয় যে গোটেই জীৱনটো শেষ হৈ গৈছে। বাৰে বাৰে হাৰিম, কিন্তু জীৱনটো শেষ হৈ নাযায়, জীয়াবই লাগিব। আমি হাৰিম, কিন্তু আমি জীয়াবতো লাগিব। আজি হাৰিছো বুলি কাইলৈকেতো আমি মৰি নাযাওঁ, হয়নে? তো সেই ভিতৰৰ যিটো মানে শব্দ এটা মোক যিটোৱে কৈ আছিল চিঞৰি চিঞৰি, ডিম্পী এবাৰ আৰু একবাৰ, লাষ্ট বাৰৰ কাৰণে এবাৰ বিশ্বাস কৰা ভগৱানক। তেতিয়া মই প্ৰকৃতিৰ হাতখনত ধৰিলোঁ, ধৰি পেলাই ক'লোঁ, যি কৰা কৰা, মই গোটেই জীৱন তোমাৰ ওচৰত সমৰ্পণ কৰিছোঁ। এতিয়া আৰু তুমি কৰা, তুমি যেনেকৈ ৰাস্তা দেখাবা সেইমতে মই গতি কৰিম। আৰু যেতিয়া সেই ভগৱানৰ হাতত ধৰিলোঁ, তেতিয়া ভগৱানে কেনেকৈ উঠাই লৈ গ'ল মই নিজেও গমেই নাপালোঁ। পৰিস্থিতি এনেকুৱা ক্ৰিয়েট কৰি দিলে কিছুমান, যে মই নভবাকে হৈ থাকিল বস্তুবোৰ। মই মাত্ৰ সমৰ্পণহে কৰিছিলোঁ নিজকে, যে তোমাৰ ওচৰত মই আজি সমৰ্পণ কৰিছিলোঁ। তুমি যদি মোক এই পৰিস্থিতিৰ মাজেৰে মোক মৃত্যু দিয়া, তথাপিও মই একচেপ্ট কৰিম। আৰু যদি তুমি মোক জীয়াবৰ কাৰণে শক্তি দিয়া, তথাপিও মই একচেপ্ট কৰিম। এতিয়া তুমি মোক যি কৰা। এতিয়া মই সুধিম, উত্তৰটো তোমাৰ আধৰুৱা হ'ল। মই সুধিছিলোঁ যে তোমাৰ যাত্ৰাটোৰ কথা সুধিছিলোঁ। তুমি অভিনেত্ৰীৰ পৰা এইখিনি পৰ্যন্ত কেনেকৈ পালা, যে তুমি অভিনয় এতিয়া দেখা নাই কৰা, আৰু কাম খুব কমি গৈছে, তো এতিয়া ছ'চিয়েল মিডিয়াত কণ্টেণ্ট দিয়া যে কৰিলে, এই গোটেই জাৰ্ণিটোৰ কথা কোৱা। একচুৱেলি মই কাম নকৰা নহয়, কাম কৰিছোঁ, মই কাম কৰিয়ে আছোঁ। কিন্তু তেনেকুৱা কাম কৰা নাই যিটো কাম সকলোৱে গম পাই আছে। মাজতে তুমি এটা গান কৰিছিলা নে, হিমাংশু দাসৰ দাদা আমাৰ বৰিহাটৰ হয়, আৰু দাদা খুব নিজৰ ভণ্টিৰ নিচিনা মৰম কৰে। তেওঁ বহুতখিনি উপদেশ দিয়ে মোক। দাদাই, হিমাংশু দাই কয় যে তোৰ এটা ফেন ক্লাব আছিল এটা সময়ত, আজি তোৰ কোনো নাই যে লগত, তই কি কাৰণত ইমান তললৈকে কি কাৰণত গলি? সেইবোৰ কুৱেশ্যনে মোক নিজেও কুৱেশ্যন কৰাৰ কাৰণে সাহস পালোঁ। আৰু তেওঁলোকে বহুত কথা মোক বুজাই গ'ল। তেওঁলোকৰ উপদেশ কিছুমানো আছে মোৰ জীৱনত। আৰু এনেকুৱা বহুকেইজন ব্যক্তি আছে মোৰ জীৱনত, যিসকলে এই জাৰ্ণিটোত মোক সহায় কৰিছে। তেওঁলোকৰ মই নাম ল'ম বিচাৰোঁ, মই আপোনাৰ জৰিয়তে তেওঁলোকৰ নাম সমাজত অকণমান তেওঁলোকৰ নাম কেইটা ল'ব বিচাৰোঁ। আচলতে আপুনি সুধিছে জাৰ্ণিটোৰ কথা। জাৰ্ণিটো যেতিয়া একদম চিম্পল, যেতিয়া মোৰ অভিনয় কৰা খুব মন আছিলে, কিন্তু এনেকুৱা নহয় যে মই অভিনয় কৰা নাই, মই কৰি আছোঁ। DD নেশ্যনেলৰ কামবোৰ, তেওঁলোকৰ চিৰিয়েলবোৰ মই কৰি থাকোঁ প্ৰায়ে। তাতে কুকুৰমাৰাত চলে, তেওঁলোকে মোক প্ৰায়ে বিচাৰে। ছয়গাঁও কুকুৰমাৰাত চলি থাকে, তেওঁলোকৰ কামবোৰ কৰি থাকোঁ। আৰু তেনেকৈ মোৰ ইনকামৰ পথটো তেনেকৈ ভাল হৈ আছে। শ্বুট-টুটবোৰ কৰি থাকোঁ। দক্ষিণ কামৰূপৰ মেকআপ আৰ্টিষ্ট, ফটোগ্ৰাফাৰ, তেওঁলোকৰ লগত কৰি থাকোঁ। গুৱাহাটীৰ কিছুমান মানে গুৱাহাটীৰ ইণ্ডাষ্ট্ৰিটোৰ ভিতৰৰ মানুহখিনিৰ লগত মোৰ ইমান ক্ল'জ নাই। মই সঁচা কথা ক'ব গ'লে তেওঁলোকৰ লগত মই ইমান ক্ল'জ এটা ৰিলেশ্যনশ্বিপ নাই। হয়তো মই বনাব পৰা নাই, নহ'লে মই তেওঁলোকক বিচাৰি পোৱা নাই। কিবা এটা হৈছে যাৰ কাৰণে মোৰ সেইটো ৰিলেশ্যন নাই। কিন্তু সেইফালে মোৰ দক্ষিণ কামৰূপত যিটো নাম আছিলে, তেওঁলোকে সদায় ৰাখিছে সেইটো। আৰু প্ৰত্যেকখন অনুষ্ঠানত মোক বিচাৰে, দক্ষিণ কামৰূপৰ প্ৰায়ে অনুষ্ঠানত মোক বিচাৰে। আৰু মই যাওঁ, মোৰ ভাল লাগে। নিজৰ জাগাৰ মানুহখিনিৰ লগত মই কিন্তু আছিলোঁ, তেওঁলোকৰ কাৰণে কিন্তু
হেৰাই যোৱা নাছিলে মই কেতিয়াও তেওঁলোকৰ কাৰণে তো তাৰ পিছত অভিনয় কৰি তাৰ আছিলা পিছত অভিনয় কৰি আছিলো অভিনয় কৰি কৰি এটো ভাবিলো যে প্ৰচাৰ কৰিব পৰা নাই যিবোৰ মই অভিজ্ঞতা যিখিনি পাইছো যিখিনি কৰিছো সেইখিনি মই কেনে ধৰণে প্ৰচাৰ কৰোঁ শব্দবোৰ লিখা আৰু শব্দবোৰ গঠন কৰাটো ইমান লাইন এটা গঠন কৰাটো অকমান কঠিন হৈ যায় যদিও আমি কিছুমান শব্দ কৈ দিওঁ পটককে লাইন এটা গঠন কৰি সমাজত প্ৰচাৰ কৰাটো অকমান কঠিন হৈ যায় কাৰণ সমাজখনে কিবা ধৰণে লয় কেনেকে বা বুজি পাব বস্তুবোৰ কিছুমান ধৰক আজি মোৰ কিবা এটা মনত পৰিছে আজি তৎক্ষণাত এটা শব্দ লিখি থৈ দিছো কাইলৈকে আকৌ মনত পৰিছে সেই শব্দটোৰ লগত আকৌ এটা শব্দ মিলাইছো কিবা এটা বেলেগত অভিজ্ঞতা এটা পাইছো কোনোবা এজন ব্যক্তিয়ে বেলেগ এজনৰ ব্যক্তিৰ অভিজ্ঞতাৰ বিষয়ে কৈছে মই সেইটো ক্যাচ কৰিছো ওকে এই লাইনটোৰ পৰা মই এটো লিখিব আপুনি কিবা এটা কৈছে আপোনাৰ লাইনৰ বহুত মই ক্যাচ কৰি গৈ আছো আৰু সেইবোৰ হয়তো মই কাইলৈকে লাইন দিব পাৰিম লাইন দিম হয়তো আপুনি দেখিব পাৰে তো তেনেকে আৰু আমাৰ অসমীয়া শব্দবোৰ একেই আপোনাৰ কি খবৰ যদি মই সুধো আপোনাক তেন্তে আপুনি মোৰ খবৰ ভাল খবৰৰ বেলেগ এটা শব্দ আছে নে তো অসমখনত সেইকেইটা শব্দই প্ৰয়োগ হৈ আছে আৰু সেইকেইটা শব্দ আমি সবে ব্যৱহাৰ কৰি আছো দৈনন্দিন জীৱনত একেই হয় কিন্তু সেইবোৰ এটা সহজ অৰ্থত লাইন দি পেলাই সেইবোৰ প্ৰকাশ কৰাটো সকলোৰে কাৰণে ইজি হৈ নাযায় কাৰণ বহুতে ভাবে যে মোৰ মনৰ ভাৱখিনি যদি মই প্ৰকাশ কৰো হয়তো সমাজখনে বেয়া পাব কিবা ভয় কৰে বহুতে লিখিব ভয় কৰে কবৰ কাৰণে ভয় কৰে উলাই আহিবৰ কাৰণে ভয় কৰে কিন্তু লাজ ভয় এই সববোৰ মই মৰিখন কৰি লিখি পেলাই সেইবোৰ মই ভাবিছো যে মইতো অভিনয় কৰো তেতিয়া হলে মই এই অভিজ্ঞতাবোৰ নিজৰ লাইনছবোৰেদি অভিনয় কৰা আৰম্ভ কৰো মানে মাথাটোত সেইটো বস্তু আহিল যে মই নিজৰ লাইনছবোৰেদি অভিনয় কৰো এতিয়া অভিনয় আকাৰে প্ৰকাশ কৰো এই ক্ষেত্ৰত মোক বহু কেইজন ব্যক্তিয়ে সহায় কৰিছে তেওঁলোকে নাজানে যে মই কি কৰিম তেওঁলোকৰ ষ্টুডিও আছে আমাৰ তাৰে ফটোগ্ৰাফাৰ ভিডিওগ্ৰাফাৰ পাঞ্চল পিকে কলিতা দাদা তেওঁ প্ৰথমতে কৈছে দাদা মই ভিডিও বনাম দাদাই কৈছে যি কৰা কৰ ৰেডি আছো কৰ তই সাপোৰ্ট তাৰ পিছত তেওঁৰ লগত কৰিলো কমল দাস বৰিহাটৰ হয় তেওঁ কমল দাই মোক কমল দাক কলো কলে ঠিক আছে হ'ব নিপাংক মোৰ বেষ্ট ফ্ৰেন্ড হয় তাক কলো সি তাৰো তাতে সব ষ্টুডিও ঠিক আছে কৰ যি কৰা কৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ৰেডি আছো কৰ খালি কাম কৰ খুব সাপোৰ্ট কৰিছে খুব সাপোৰ্ট মানে হিয়ত বিলাকো কামৰ ক্ষেত্ৰত বহুত হেৰি যে কাম কৰি ভাল পায় কাম কৰ এনেকুৱা নহয় যে তেওঁলোকৰ হাতত কাম নাই তেওঁলোকৰ হাতত যথেষ্ট কাম কিন্তু তেওঁলোকে প্ৰত্যেকটো দিন আৰু সময়ে কাম কৰিব খোজে এটো তেওঁলোকৰ বিৰাট ভাল গুণ হয় আৰু যেটো মই প্ৰত্যেকৰ তাতে বিচাৰো দেখিব যে কামৰ কাৰণে পাগল হ'ব লাগে যাতে মানুহে আমাক কয় হেই পাগল হয় এই ভিডিও বনোৱাৰ কাৰণে ইউটিউবৰ কাৰণে পাগল হয় ৰিলস বনোৱাৰ কাৰণে পাগল হয় আমি যিকোনো কামে পাগলৰ নিচিনা কৰিব লাগে যাতে সমাজৰ মানুহে কামৰ ক্ষেত্ৰত পাগল বুলি কক একো কথা বেয়া কথা নহয় আৰু কামত পাগল হলেহে সাকসেস হ'ব পাগল হ'ব লাগে আপোন পাহাৰা হৈ যায় পেলাই নিজৰ কামখিনি কৰিব আৰু মই সেই কামে কৰিছিলো এডিটিং কৰি 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 ৰাতি 12টা এটালৈকে বহিয়ে থাকো ষ্টুডিওত তুমি নিজে এডিটিং কৰিছা এডিটিং মানে এডিটিং কৰে আতিকুৰ ৰহমান বুলি মোৰ ভাইটি এটা আছে সৰু ল'ৰা হয় সি ধুনীয়া এডিটিং কৰে আৰু বাকি নিপ কমলদা পাঞ্জলদা গোটেইবিলাকে এডিটিং কৰে কিন্তু আমি সবে ডিসকাশন এটা কৰি পেলাই এডিটত বহু আৰু যে এটো কালাৰ ভাল লাগিছে এটো ভাল লাগিছে তেনেকুৱা আৰু তাৰ পিছত মেকআপ আৰ্টিষ্ট অভিনয় কৰিছো যেহেতু গোটেইখিনি বস্তু মোৰ লগত আখে-পাখে আছে তেতিয়া হলে গোটেইখিনিৰ লগত একেলগে কাম কৰো বুলি ভাবি মেকআপ আৰ্টিষ্ট মোৰ ভন্টি এজনী আছে সুভাশ্ৰী ভৰালী মিৰ্জাৰ হয় তাই মোক কয় বা সবে ৰিলস বনাই ইমান ভাইৰেল হৈ যায় তুমিও তো পাৰা ৰিলস বনাব কিয় নবনোৱা তুমিও তো নাচিব পাৰা তুমিও তো এক্টিং কৰিব পাৰা তুমি নকৰা কিয় মই সদায় তাইক কওঁ কৰিম কৰিম সময় আহা নাই মোৰ এতিয়ালৈকে তাই কয় তুমি যেতিয়াই কোৱা তেতিয়াই মেকআপ কৰিম তোমাক আৰু তুমি ভাল ভাল ৰিলস বনাবা
তাই মানে বিচাৰে আৰু বুজি পাইছো আৰু গীতু ঠাকুৰীয়া মোৰ খুৰাৰ ছোৱালী হয় আচলতে তোমাৰ আশে পাশে থকা মানুহখিনি খুব পজিটিভ হয় পজিটিভ আৰু খুব সাপোৰ্টিভ হয় সাপোৰ্টিভ আছিলে গীতু ঠাকুৰীয়া তাই মোৰ খুৰাৰ ছোৱালী তাই সেম মন্তব্য বহুত কাম সিহঁতৰ বিয়া বিয়া বিয়াবোৰত যায় শ্বুটবোৰত যায় সিহঁতৰ বহুত কাম আনকি সিহঁতে শিকায়ো আছে মেকআপ সুভাশ্ৰীয়ে শিকায়ো আছে তাৰ একাডেমিয়ে আছে তাৰ পিছতো তাহাতে মানে মোক সাপোৰ্ট কৰিছে বা তুমি কোৱা কৰা কিবা কৰা আৰু সেই সাপোৰ্টিভ মানুহখিনিৰ কাৰণে এই আজিৰ দিনটোত আপোনাৰ লগত মই কথা পাতি আছো চাগে সেইখিনি মানুহক মই নাম নললে মোৰ আধৰুৱা হৈ অপৰাধ নহয় পাপ হ'ব মোৰ সেইখিনি ঠিক আছে এতিয়া তোমাৰ ঘৰত কোন কোন আছে ছয়গৰ যিহেতু ছোৱালী তুমি মোৰ ঘৰত মোৰ মা আছে আৰু ভাইটি দুটা আছে দেউতা ঢুকাইছে আৰাধনা যেতিয়া কৰি আছিলো সেই আৰাধনাৰ শ্বুটিঙৰ সময়ত দেউতা ঢুকাইছে ঠিক আছে আৰু ঘৰত তুমি ডাঙৰ ছোৱালী আৰু দেউতা কি কৰিছিলে দেউতা বিজনেছ কৰিছিল মা টিচাৰ হয় এতিয়াও চাকৰি কৰি আছে শিক্ষয়িত্ৰী ছোৱালী হয় অকণমান সেইকাৰণে গুণটো মিলিছে হয় মোৰ আইতাও হেড টিচাৰ আছিলে সেইটোৱে কথা আৰু খুৰাও লেকচাৰাৰ হয় খুৰীও মোৰ টিচাৰ হয় মোৰ শিক্ষকৰ ফেমিলি আৰু সাধাৰণভাৱে জীয়াব শিকাইছে আমাক শিক্ষকৰ ফেমিলি সদায় সাধাৰণভাৱে আৰু তেওঁলোকে ইমান ধুনীয়াকে গুচিও গৈছে আইতা গুচি গ'ল দেউতাও গুচি গ'ল খুব ধুনীয়া এটা সুন্দৰ জীৱন যাপন না হাল্লা হুলস্থুল না কোনোবাৰ লগত কিবা ভেদ ভাৱ একো নাই সাধাৰণভাৱে গুচি গৈছে আৰু এতিয়া যিহেতু তুমি ঘৰৰ ডাঙৰ ভাইটিহঁত সৰু বুলিয়েই কৈছো যদিও ডাঙৰ হৈছে তোমাৰতো ঘৰৰ দায়িত্ব বহুত আছে হয়নে নহয় তো দায়িত্ববিলাক কেনেকে পালন কৰি আছা দায়িত্ববোৰ পালন কৰাৰ ক্ষেত্ৰতো চবফালেই মিলাব লগা হৈ যায় কাৰণ দেউতাই মোক চব শিকাই থৈ গ'ল সেইটোৱে বেয়া হৈ গ'ল মোৰ ভাইটি দুটাক কমকে শিকালে মোক বেছিকে শিকালে একচুৱেলি সেইটোৱে প্ৰব্লেম মই নিজৰ ঘৰতো এইটো ছেম কাৰণ ঘৰ ডাঙৰ ছোৱালী তো চব ক্ষেত্ৰতে পাৰিবি যা বাকী কেইটা কিন্তু অকমান মানে কমকে শিকালে নে তেওঁলোকৰো আগ্ৰহ কম সেয়া ক'ব নোৱাৰিলো মোৰ ক্ষেত্ৰতো সেই একেই দেউতাই মোক চিলিণ্ডাৰ আনিব শিকালে বজাৰ কৰিব শিকালে লাইটৰ বিল দিব শিকালে ঘৰৰ পিছফালে বেৰা দিব শিকালে চাঙি দিব শিকালে চব শিকালে বজাৰত লৈ গৈ পেলাই শাক-পাচলিৰ দাম বুজাই শিকালে শাক-পাচলি পৰিচয় দিয়ালে জিকা আৰু ভোলৰ মাজত সদায় কনফিউজ হৈ যাওঁ মই জিকা কোনটো লাওৰ ক্ষেত্ৰত সদায় কনফিউজ আছিলো হয় আগৰ কথা এতিয়া বাৰু এইবোৰ নৰ্মেল হৈ গৈছে আগৰ ক্ষেত্ৰত লাও মিঠা লাওৰ পানী লাওৰ মাজত সদায় কনফিউজ হওঁ আৰু তুমি চব মাছৰ নাম জানানে একদম অসম্ভৱ কথা এইটো ডাঙৰ মাছ এইটো অসম্ভৱ কথা ভুল লাগি যায় আৰু তাতে যেতিয়া মই ঘৰৰ কাৰণে মাছ কিনিব যাওঁ তেতিয়া মানে ওচৰৰে দাদা এটাক মাতিলে দাদা ইফালে আহকচোন এইটো কি মাছ দেখাই দিয়ক আৰু কোনটো ভাল সেইটো দিব দিয়ক মোক কাৰণ মই জানো বেপাৰী বিলাকে আমাক ঠগাব পাৰে এইটো চবৰে হয় মাছৰ নামটো নাজানোৱে কেইটামান কমন জানো ছয়গাঁৱত থাকো যিহেতু চবকে চিনি পাওঁ কোনোবা এজন লৈ আহো মাতি পেলাই দে দাদা মাছ কি ভাল মাছ আছে দিব দিয়কচোন ঠগাব পাৰে সেইটো হয় ঠিক আছে আৰু এতিয়া তোমাৰ লাইফটোত সোশ্যাল মিডিয়াত কাম কৰাৰ বাহিৰে আৰু বেলেগ কি চলি আছে মানে কাম আৰু বেলেগ চলিছে মানে কাম আৰু কাম এয়াই চলি আছে মানুহৰ মানে ডাবল মিনিং হৈ যায় নহয় কাম এয়াই চলিছে আৰু বৰ্তমান খোজবোৰ একদম চাই চিতি দিয়ে ভাবি চিন্তি পুৰা এতিয়া মই সুধিছো তোমাক মই যেতিয়াৰ পৰা চিনি পাওঁ আজিৰ যিগৰাকী ডিম্পী আৰু সেই ডিম্পী গৰাকীৰ মাজত কিন্তু আকাশ পাতাল পাৰ্থক্য আছে ঠিক আছে আজি যিগৰাকী ডিম্পীয়ে ইমান ষ্ট্ৰং ভাৱে কথা কৈ আছে খুব সাহসেৰে কথা কৈ আছে আজিৰ পৰা 5 বছৰমান আগৰ ডিম্পী গৰাকী কিন্তু সম্পূৰ্ণ বেলেগ আছিলে হয়নে তো তুমি কোৱাচোন মানুহ এজন যেতিয়া সেই এটা বেয়া পৰিস্থিতিৰ পৰা ওলাই আহি নিজক যে এনেকে ষ্ট্ৰং বনাব লাগে বহুত মানুহে ভাঙি পৰি কিন্তু আমাৰ মাজৰ পৰা গুচি যায় কিছুমান বস্তু
হেণ্ডেল কৰিব নোৱাৰে বা ডিপ্ৰেশ্যনত ভুগি যায় আজিকালিতো সেইটো বেছিয়ে হৈ গৈছে হয় নে নহয় চ' তুমি কেনেকে মানে প্ৰথম কথা কৈছা তুমি কনফিডেন্সটো কেনেকে আনিলা বহুত জ্ঞানী মানুহ আমাৰ সমাজত আছে এতিয়াও definitely. সেই সকল মানুহে আৰু আমাৰ প্ৰত্যেকখন ধৰ্মগ্ৰন্থ শাস্ত্ৰই এটা কথা কয় তুমি পজিটিভ থাকা উল্টাই পাল্টাই ঘূৰাই এটাই বস্তু কয় পজিটিভ থাকা এটা যিসকলে বুজিছে তেওঁলোকে বুজিছে যে এই গোটেই গ্ৰন্থবোৰ আমাৰ ধৰ্মৰ যিবোৰ শাস্ত্ৰ আছে সেই সকলোবোৰে এটা বস্তু শিকাইছে বিলিভ কৰা পজিটিভ থাকা একচন লোৱা আৰু ৰেডি থাকা এইকেইটা বস্তুৱে হৈছে মূল বস্তু এইকেইটা বস্তুৰ সন্ধানত আমি গোটেই পৃথিৱীখন ঘূৰি আহিছোঁ কিন্তু সেই কেইটা বস্তু আচলতে নিজৰ ভিতৰতে যে আছে সেই বস্তুটো আমাক কেতিয়াও শিকোৱা নাছিল বিচাৰিও পোৱা নাছিলোঁ আৰু তাতকে ডাঙৰ কথাটো হ'ল আমাক সৰুৰ পৰা এটা বস্তু শিকাইছে সুখৰ কাৰণ থাকে বিনা কাৰণত আমি কোনেও সুখী হ'ব নোৱাৰো আমাক সৰুৰ পৰা সেইটোৱে ট্ৰেইনিং দিয়াইছে ঘৰ এটা বনাব পাৰিবা তেতিয়াহে তুমি সুখী হ'বা গাড়ী এখন ল'ব পাৰিবা তেতিয়াহে তুমি সুখী হ'ব পাৰিবা কিন্তু সৰুৰ পৰা আমাক এইটো নিশিকালে যে তুমি বিনা কাৰণত সুখী হ'ব পাৰা শিকালে নে কোনোবাই আমাক সোসাইটিখনে আমাক সদায় শিকাইছে যে তুমি যদি ভাল নাম এটা কৰিছা তেতিয়া সুখী হ'ব পাৰিবা সুখৰ কাৰণ থাকে কিন্তু সুখ নিজে নিজৰ ক্ষেত্ৰত এটা নিজে ব্ৰ্যান্ড হয় সুখৰ কাৰণ দৰকাৰে নাই সুখ নিজে এটা ইমান ডাঙৰ এনাৰ্জি হয় ইমান পাৱাৰফুল এনাৰ্জি হয় যে গোটেই পৃথিৱীখন হিলাই ৰাখি দিব পাৰে সুখে অকলে সেই সুখৰ কাৰণে আমি কাৰণ বিচাৰি আছো সুখৰ পিছত দৌৰি আছো তাকো আমাক কাৰণ লাগে যে মই যদি কালি কিবা এটা ভাল কাম কৰিব পাৰো তেতিয়া মই সুখী হ'ম বিনা কাৰণত মই সুখী হোৱাৰ কাৰণে নাই বহুত মানুহে কয় আমাৰ সমাজখনত বহুত মানুহে কয় যে মোৰ সুখেই নাই তাৰমানে তেওঁৰ তাতে কাৰণ নাই সেইবোৰ মানুহ মই বহুত লগ পাইছো এনালাইজ কৰিছো 5 বছৰ ধৰি মানুহবোৰৰ অভিজ্ঞতাবোৰক তাৰ পৰা বুজি পাইছো একচুয়ালি সুখৰ কাৰণ লাগে কিন্তু সুখ নিজে এটা ব্ৰ্যান্ড হয় সুখক কোনো কাৰণৰ দৰকাৰে নাই আৰু সুখ অনুভৱ আমি ভিতৰৰ পৰা কৰিব লাগিব সুখ আমি বাহিৰত কৰবাত সাগৰৰ পাৰত গৈ নদীৰ পাৰত গৈ কৰবাত বাহিৰত গৈ কৰবাত মানুহৰ জীৱনত গৈ নলাত গৈ নৰ্দমাত গৈ কত গৈ আমি সুখ বিচাৰিব নোৱাৰো আমি বাহিৰত যাব পাৰো ফুৰিবৰ কাৰণে কেইদিনমানৰ কাৰণে আমি বৰ সুখত মানে এনজয় কৰি আহো আৰু বাহিৰৰ পৰা আহি পেলাই কি হৈ যায় ঘৰত যদি কিবা এটা উল্টা পুল্টা অকমান হৈ গৈছে হে বাহিৰত থাকাই ভাল আছিল বহুত মানুহে কয় এইটো কথা বাহিৰত থাকিয়ে মই সুখী আছিলো লগ বন্ধুৰ লগত থাকিয়ে সুখী আছিলো মানে আমি সুখ কেতিয়াও নিজৰ ভিতৰৰ পৰা ফিল কৰিবই পাৰ নাই যাৰ কাৰণে আমি বাহিৰত সুখ বিচাৰি গৈছো তাতে যদি নাই পোৱা দেন আমি সুখীয়ে নহয় আচলতে আমাক শিকোৱাই নাই যে সুখৰ কোনো কাৰণে থাকিব নালাগে বিনা কাৰণত কোন সুখী এতিয়া মই যদি কওঁ মই বিনা কাৰণত সুখী মোক ক'ব পাগল হয় তই বিনা কাৰণত কোনোবাই সুখী হ'ব পাৰে নেকি আৰু যেতিয়া মই বিনা কাৰণত সুখী হ'ব মানে সুখী হৈ আছো হ'ব শিকিছো বিনা কাৰণত মোৰ সুখৰ কোনো কাৰণ নাই মই জানো সব ভ্ৰম হয় বুলি মই জানো সব মায়া হয় বুলি এই মায়া আৰু ভ্ৰমবোৰে মোক কেনেকৈ আক্ৰমণ কৰিব পাৰে মই অলৰেডি সুখৰ এনাৰ্জিৰে ভৰপুৰ হয় এটা ইমান পাৱাৰফুল এনাৰ্জিৰে ভৰপুৰ হয় তুমি সুখৰ কাৰণ নালাগে মই বিনা কাৰণত সুখী তুমি মোক মাৰা তুমি মোক দলিয়া তুমি মোক অপমান কৰা তুমি মোৰ সমালোচনা কৰা অলৰেডি সুখীয়ে হয় মই অলৰেডি মই পজিটিভ হয় অলৰেডি মই এনাৰ্জেটিক হয় অলৰেডি মই সেই এনাৰ্জিটোৰ লগত কানেক্টেড হয় যিটো এনাৰ্জি সুখ দিয়ে আমাক আগতে বোলে নিজে ভিতৰৰ পৰা ফিল কৰিব লাগিব তেতিয়াহে আমি বাহিৰৰ পৰা বস্তুবোৰ পাম বাহিৰত বস্তু বিচাৰি ভিতৰত সুখ আনিব আমি নোৱাৰো মানুহবিলাকে কি কৰি আছে এতিয়া আমাৰ সমাজখনে এটা কাম কৰি আছে যে আমি গোটেই পৃথিৱীখনত আমি বিচাৰি আছো প্ৰেম লাগে সুখ লাগে শান্তি লাগে সব লাগে বাহিৰৰ পৰা লাগে নিজৰ ভিতৰৰ পৰা একো নাই নিজৰ ভিতৰত সম্পূৰ্ণ নলা নৰ্দমাৰে ভৰ্তি হৈ আছো আমি বাহিৰত গৈ আমি বিচাৰি আছো মোক সুখ দিয়া মোক প্ৰেম দিয়া তুমি আগতে নিজে প্ৰেমেৰে ভৰপুৰ হোৱা না অটোমেটিক্যালি প্ৰেম কৰ পৰা ইউনিভাৰ্ছে তোমাক দি দিব তুমি নিজেই গম নাপাবা ৰাইট সো
আপোনালোকে গম পালে যে ইমান ম্যাচিউৰ হৈ গৈছে আজিকালি মানে কি বুলি কওঁ বয়সো হ'ল নহয় ধেমালি কৰিছে আচলতে কি হয় সময় বয়স হ'ল অভিজ্ঞতাই বহুতে শিকায় আৰু জীৱনত যিমানে মানে পঢ়িব সিমান শিকিব বুলি কথা এটা আছে এতিয়া তুমি আজি যিটো কথা কৈ আছা বা তোমাৰ আগতে ইন্টাৰভিউ মই চাইছো আগতে বেলেগ বেলেগ চেনেলত তোমাৰ দুটা ইন্টাৰভিউ চাইছো টোটেলি বেলেগ হয় এতিয়া চাগে বহুতে সাৰ্চ কৰি চাবই তোমাৰ কথা কোৱাৰ লগত হয়নে কথাটো একদম তো তাত তুমি যেটো অকমান নক্ষত্র এইবোৰ অমলু আছিল ইন্টাৰভিউ এটাত আমাৰ অমল আছে এটা চঞ্চল চটপটিয়া আছিলো এটো ভালকে গম পায় হয় নাই তো সেই কথাটো কৈছো সো এতিয়া টোটালি বেলেগ এগৰাকী ডিম্পী কাশ্যপ সো এই যে বেলেগ ডিম্পী কাশ্যপ গৰাকীৰ কথা কোৱাৰ অংগী ভংগী সলনি হৈ গৈছে হয়নে অমল কথা কোৱাৰ অংগী ভংগী তোমাৰ সম্পূৰ্ণৰূপে সলনি মই কিন্তু হেতু বস্তু ফিল নকৰো দে কাৰণ মই নিজে গম পোৱা নাই তুমি যে কথাখিনি কৈ আছা এনেকুৱা লাগি আছে যে তুমি এক্টিং কৰি আছা ৰাইট হয়নে নহয় ভুল নুবুজিবা তুমি হেতু বস্তু বেলেগ ফালে লৈ গৈছা এক্টিং কৰি আছো হয়তো তোমাৰ এই ফ্লোটো এনেকুৱা হৈছে তুমি এতিয়া সেই ভিডিও বিলাক বনাই আছা পজিটিভিটি সেই কাৰণে তোমাৰ সেই ফ্লোটো তেনেকুৱা হৈ গৈছে কেনেকুৱা হৈ গৈছে মই ঘৰতো এনেকে কথা পাতা নেকি তেনেকে কথা পাতো ঘৰত কথা নাপাতোৱে মই নিজৰ মাজত আবদ্ধ হৈ থাকো ভাল লাগে মোৰ বহুত ভাল লাগে অকলহৰীয়া ফিল কৰি অকলহৰীয়া এনেকুৱা নহয় যে অকলহৰীয়া কোনো নাই লগত মই ভৰপুৰ হৈ আছো অলৰেডি নিজে নিজৰ লগত থাকি ভাল লাগে সেইটোৱে ডাঙৰ কথা আচলতে আমি যিমান যি নকৰো কিয় আমি যদি নিজে সুখী হ'ব পাৰিছো নিজৰ লগত তাতকে সুখী কোনেও হ'ব নোৱাৰে হয়নে নহয় বেলেগৰ পিছত দৌৰি কি লাভ আছে বেলেগক সন্তুষ্ট কৰি বেলেগে মোক ভাল পাওক এইবিলাক কৰি একো লাভ নাই মই যদি নিজে নিজক ভাল নাপাওঁ বেলেগে মোক কেনেকে ভাল পাব হয়নে সেইটোৱে কথা সো ভাল লাগিল ডিম্পী এতিয়া সুধিছো তোমাৰ ভৱিষ্যতৰ পৰিকল্পনা কি কেনেকে কি কাম কৰিব মন আছে তোমাৰ ভৱিষ্যতৰ পৰিকল্পনা বুলি কৰে মই যেহেতু অলৰেডি আপোনাক ক'লোৱে যে মই পুৰা সমৰ্পিত হয় এতিয়া তেওঁ জানে তেওঁ কি কৰিব মোৰ লগত মোৰ এটাই উদ্দেশ্য যে যিখিনি মোৰ অভিজ্ঞতা আৰু যি 5 বছৰ মই সমাজখনক এনালাইজ কৰিছো সেই অভিজ্ঞতাখিনি আৰু বহলভাৱে প্ৰচাৰ কৰে যাতে নৱপ্ৰজন্মই সেইখিনি ভুগিব লগা নহয় 5টা বছৰত তুমি যে কৈ আছা বাৰে বাৰে দৰ্শকৰ মনতো কোৱেশ্চন থাকি যাব এনেকুৱা কি হৈছিল তোমাৰ লগত যে যেটো বস্তু কাৰণে তুমি মানুহগৰাকী মৰি গৈছিলা 5টা বছৰত বহুত বস্তুই শিকিছো মানুহৰ অৱহেলা দেখিছো কেৰিয়াৰ গ্ৰোথৰ পৰা কেৰিয়াৰ ডাউনলৈকে দেখিছো আৰু সেইখিনি পৰ্যায় কোনোবাই তোমাক ষড়যন্ত্ৰ কৰিছিল নেকি হেতুক মই ক'ব নোৱাৰো মই হেতু উলাব নোৱাৰো যে কোনোবাই কিবা কৰিছে নেকি হেতু কথা ক'ব নোৱাৰো তাৰ পিছত ফাইনান্সিয়ালি বহুত উইক হৈ গলো ফাইনান্সিয়ালি উইক হোৱা মানে মানুহ এটাৰ সাহস হেৰুৱাই পেলোৱা সাহস নোহোৱা হৈ যায় খোজ দিয়াৰ কাৰণে তো গোটেই পৰিস্থিতিবোৰে আগুৰি ধৰি আক্ৰমণ কৰা ষ্টাৰ্ট কৰি দিলে একেলগে কিন্তু সেইখিনি সময়ত মানুহকো চিনালে আত্মীয় কুটুম্ব বন্ধু বান্ধৱী যিসকলে লগত আছো বুলি কৈছিল তেওঁলোকেও সময়ত লগত নাই মোৰ বেয়া অৱস্থা দেখি সেই বেয়া অৱস্থাক লৈ বেলেগে কাহিনী লিখাৰ কাৰণেও পৰিকল্পনা কৰিছিল মই নজনাকে মোৰ পৰিস্থিতিক লৈ বেলেগে কাহিনী বনোৱাৰ পৰিকল্পনা কৰিছিল যেটো মোৰ কাণত আহি পৰিছিল যাৰ কাৰণে মই বহুত দুখিত হৈছো আৰু সেইখিনি কাহিনী ইমান এক্সাইটেড হৈ তেওঁলোকে লিখিবৰ কাৰণে ৰেডি হৈছিল মই শুনি পেলাই মই আচৰিত হৈ গৈছো যে মোৰ জীৱনৰ কাহিনীক লৈ তেওঁলোকে যি কথাবোৰ মই ইমান তেওঁক কৈছিলো যিবোৰ মানে পাৰ্সোনাল কথা সেই পাৰ্সোনাল কথাবোৰক লৈ তেওঁলোকে প্ল্যানিং বনাই আছে মোৰ পিছফালে যে মোৰ জীৱনক লৈ কাহিনী বনাব আৰু মই নজনাকে সেইটো খুব ভাল লগা কথা কোনোবাই ইনস্পায়াৰ হৈছে হেতু তাৰ কাৰণে নহয় যে মোৰ ইমান বেয়া অৱস্থা সেইখিনি সমাজক দেখুৱাৰ কাৰণে এটো ভালৰ কাৰণে এটো মই ধনী নহয় যে কোনোবাই মোৰ কাহিনী বনাব এগৰাকী সৰু সুৰা ছোৱালী হয় সাধাৰণ ছোৱালী মোৰ কাহিনী মানে মোৰ দুখৰ কাহিনী মানে তেনেকুৱা কাহিনীবোৰ সমাজত প্ৰচাৰ কৰি মানে সহানুভূতি ল'ব বিচাৰিছে তেওঁলোকে কি ভাবিছে এইবোৰ নাজানো বাৰু মই মানে সেইবোৰ মই শুনি আহিছো সেইবোৰ বস্তু মই পাই আহিছো সেইবোৰ তেনেকুৱা ধৰণৰ ৰেকৰ্ডিং মই শুনি আহিছো
বেলেগৰ পৰা নো প্ৰব্লেম ঠিক আছে সেইটো কথা মানে চেঞ্জ কৰিলো এতিয়া মই অকণ পাতিছো মেনিফেষ্টেশ্যনৰ কথা পাতো আজি তুমিও কৈছিলা যে তুমি মেনিফেষ্টেশ্যন খুব কৰি আছা আজিৰ পৰা আমি যদি আজি 10 বছৰ আগত সেইটো কথা জানিলো হয় তেতিয়াহ'লে আমাৰ ষ্ট্ৰাগল কিন্তু ইমান দীঘলীয়া নহ'লহেঁতেন কোৱাচোন তুমি কি কি মেনিফেষ্ট কৰিছা মেনিফেষ্টেশ্যন মানে কি কি বুজা অভিজ্ঞতাটো অকণমান কোৱা অলপ আগতে ক'লো যে মই পজিটিভ হোৱাটো খুব দৰকাৰ বুলি কয় সকলোৱে পজিটিভ কিয় হ'ব লাগে তাৰে কাৰণবোৰ নকয় তুমি পজিটিভ থাকা তুমি পজিটিভ থাকা এতিয়া মই ভাবি আছো এজন ব্যক্তিক যদি কওঁ আপুনি পজিটিভ থাকক সেই ব্যক্তিজনে ক'ব মোৰ ঘৰত চিলিণ্ডাৰটো নাই পইচাৰ কাৰণে চিলিণ্ডাৰ আনিব পৰা নাই তুমি মোক কৈ আছা পজিটিভ থাকা পাগল হৈ গৈছা কোনোবা এজন ব্যক্তিক অমলক গৈ পেলাই ক'লো সেই পজিটিভ থাকা তুমি তাৰ দুটা স্কুটিৰ চাকাৰ পামচাৰ হৈ গৈছে সেইখিনি সময়ত মই কৈ আছো অমল তুমি পজিটিভ থাকা অমল পাগল হৈ গৈছে দুটা চাকা পামচাৰ হৈ গৈছে ঘৰ যাম কেনেকৈ তুমি মোক কৈ আছা পজিটিভ থাকা তাৰপিছত খোৱা তো একচুৱেলি পজিটিভিটিৰ মিনিংটো বুজাই দিয়া নাই সেইকাৰণে আমি পজিটিভ বস্তুটো কি বুজি পোৱা নাই আৰু তেতিয়া আমি কুৱেশ্যন উঠোৱা ষ্টাৰ্ট কৰি দিছোঁ যেনেকৈ আপুনি সমাজত প্ৰচাৰ যিটো কৰি আছে সাংঘাতিক পজিটিভ বিষয়বস্তু এটা যিটো জনাটো খুব প্ৰয়োজন আৰু আমাৰ এই সমাজখনে জনাটোতো সাংঘাতিক প্ৰয়োজন নৱপ্ৰজন্মই জনাটো খুব প্ৰয়োজন কিন্তু নৱপ্ৰজন্মক মই বেছি নেদেখি আপোনাৰ তাতে দেখি আছোঁ আমাৰ এজেড পাৰ্চন কিছুমানক দেখি আছোঁ যি তেওঁলোকৰ জীৱনটো তাৰ জৰিয়তে সলনি কৰিব বিচাৰি আছে কিন্তু এইখিনি বেছি দৰকাৰ নৱপ্ৰজন্ম কিন্তু নৱপ্ৰজন্ম এতিয়া বুজি পোৱা নাই যে সকলোৱে কিয় কয় পজিটিভ থাকিবৰ কাৰণে ঠিক আছে এতিয়া মই কেইটামান থুলমূলকে ক'ম এই সমালোচনা যে সমাজখনত চলি থাকে এই সমালোচনা ঘৰত চলিব পাৰে সমাজখনত চলিব পাৰে আমাৰ জীৱনে জীৱনে সমালোচনা চলিয়ে থাকে সকলোৰে জীৱনত সমালোচনা চলি থাকে বহুত ডাঙৰবোৰে বহুত ডাঙৰ সমালোচনা আৰু ঘৰ কিছুমানত যদি আমাৰ ধৰক ঘৰৰ গৃহিণী কিছুমান আছে তেওঁলোকৰো সৰু সুৰাকে মানে প্ৰত্যেকৰ ঘৰে ঘৰে সমালোচনা কি কাহিনী চলি আছে সমালোচনাৰ বিষয়বস্তুটো চলি আছে এতিয়া এজন ব্যক্তিয়ে বেলেগৰ সমালোচনা কৰি খুব বেছি ভাল পায় বিৰাট ভাল পায় তেওঁ বেলেগৰ সমালোচনাত বৰ্তি থাকে এই যিটো ফিলটো সমালোচনাৰ ফিলটো বেলেগক সমালোচনা কৰি যিটো এক্সাইটমেণ্ট ভিতৰত ৰাখিছে সেই এক্সাইটমেণ্টটো একচুৱেলি প্ৰকৃতিৰ লগত কানেক্টেড হৈ আছে এনি টাইম ইউনিভাৰ্ছৰ লগত কানেক্টেড হৈ আছে কোনো দেখা নাই সমালোচনা কৰিছো এজন ব্যক্তিৰ আগত কিন্তু আচল এনাৰ্জিটোৱে দেখি আছে আৰু সেই এনাৰ্জিটোৱে কি কৰিছে ঠিক আছে তুমি মানে সমালোচনা ভাল পোৱা মানে তুমি এক্সাইটেড হৈ পেলাই বেলেগৰ সমালোচনা কৰিছা ওকে তোমাৰ জীৱনত মই সমালোচনাৰে ভৰপূৰ কৰি দিম সেইকাৰণে যে কয় ভগৱানক যিমান তুমি খুজিবা অন্তৰৰ পৰা ভগৱানে ডাবল দি দিয়ে সেয়া পজিটিভিটি হওক সেয়া নিগেটিভিটি হওক এটা তেওঁ সমালোচনা কৰিছে এক্সাইটমেণ্টটো দিছে ইউনিভাৰ্ছে নাজানে যে আমি কাৰ ঘৰৰ ছোৱালী আমাৰ শৰীৰ কি আমি কি বস্ত্ৰ পিন্ধিছো একো নাজানে আমাৰ ভিতৰত যিটো এনাৰ্জি অহৰহ চলি আছে এই উশাহটোৰ লগত যিটো এনাৰ্জি আমাৰ লগত বিয়পি আছে সেই এনাৰ্জিটোৰ লগতহে ইউনিভাৰ্ছ কানেক্টেড হয় আমাৰ শৰীৰ আমাৰ বংশ পৰিয়াল কাৰো লগত সেই এনাৰ্জিটো কানেক্টেড নহয় একচুৱেলি সেইটো যাক আমি ভগৱানেৰে নামাকৰণ কৰোঁ বিভিন্ন ভগৱানের নামাকৰণ কৰোঁ সেয়াই হৈছে ভগৱান যাক আমি এনাৰ্জি বুলি আখ্যা দিছোঁ আপুনি বা মই মেনিফেষ্টেশ্যনত যিহেতু আমি আছোঁ ল অফ এট্ৰাকশ্যন যিহেতু সমাজৰ আইন কানুন থাকে ঠিক তেনেকৈ ইউনিভাৰ্চেল কিছুমান আইন কানুন থাকে যাৰ প্লেনিং থাকে আৰু সেই প্লেনিঙত বস্তুবোৰ ইউনিভাৰ্ছে কৰায় এই সমালোচনা কৰা ব্যক্তিজনে ভাবিছে তেওঁৰ সমালোচনা তেওঁ কৰি আছে কিন্তু তেওঁ কোনো দেখা নাই কিন্তু এটা অদ্ভুত শক্তি দেখি আছে তেওঁক আৰু সেইখিনি সময়তে 10টা জাগাত তেওঁৰ বিৰুদ্ধে সমালোচনাৰ সৃষ্টি প্লেনিং বনাই থৈ দিছে তেওঁৰ বিৰুদ্ধে যিজন ব্যক্তি এজনৰ সমালোচনা কৰিছে তেওঁৰ বিৰুদ্ধে 10টা জাগাত প্লেনিং বনাই থৈ দিছে ইউনিভাৰ্ছে সেই সময়খিনিতে কাৰেক্ট আৰু সেই সময়খিনি কিন্তু পিছদিনাখনে আহি নপৰে অকমান টাইম লাগিব সেই সময়খিনি ঘাটে খুন্দা খুৱাই ৰিয়েলাইজ কৰাই সেই 10টা জাগাৰ পৰা সমালোচনাটো আনিব লাগিব না তোমাৰ তাতে কাৰণ তুমি ভাল পোৱা ন বেলেগৰ সমালোচনা কৰি দেন তোমাক সমালোচনা দিম মই প্ৰকৃতিয়ে কি দিয়ে
ডাবল দিব ন তুমি কি ভাল পাইছা কি এক্সাইটেড তুমি সমালোচনা কৰি এক্সাইটেড বেলেগৰ ওকে দেন তোমাক মই সমালোচনাৰে ভৰপুৰ কৰি দিম আৰু এক্সাইটেড হৈ যাবা সেই কাৰণে কয় যে তুমি পজিটিভ থাকা তুমি সমালোচনা নকৰিবা কাৰণ তোমাক প্ৰকৃতিয়ে দেখি আছে প্ল্যানিং ক'ত কেনেকে বনাই আছে আমি গমেই নাপাওঁ সেইকাৰণে সুখৰ মই আৰু এটা কথা ক'লো সুখৰ কোনো কাৰণ থাকিব নালাগে কাৰণ সুখৰ বিনা কাৰণ যদি আমি সুখী প্ৰকৃতিয়ে দেখি আছে আচ্ছা তুমি সুখক ভাল পোৱা দেন তোমাৰ জীৱনত মই সুখেৰে ভৰপুৰ কৰাম এতিয়া তুমি সুখ ভাল পোৱা ন এনেকুৱা জাগাৰ পৰা কোৰ জাগাৰ পৰা তুমি সুখ আহিব তুমি নিজে গম নাপাবা আৰে কোৰ পৰা কেনেকে আহি গ'ল আচলতে এইটো বহুত মানে ডাঙৰ কথা কৈছে ডিম্পিয়াৰ লগতে একদম ট্ৰু হয় এইটো আপোনালোকেও যদি জীৱনত ভাবিছে যে এইটো লাগে সেইটো লাগে ডেফিনেটলি লাগিব আমাৰ যিটো প্ৰয়োজন দৈনন্দিন জীৱনত সেইটো লাগিব বাট চবতকে প্ৰথমতে আপুনি নিজে সুখী হ'ব শিকক একো নোহোৱাকে বন্ধ কোঠাত একো নাই আপোনাৰ লগত না মোবাইল আছে না কেমেৰা আছে না কোনোবা সংগী আছে কোনো নাই কিন্তু আপুনি অকলে আছে হ্যাপি হৈ আছে তেতিয়াহ'লে আপুনি কিন্তু সুখী হয় হয়নে নহয় Exactly. কিন্তু আমি কি কৰো এতিয়া মোবাইল ফোনটো নোহোৱালৈকে বা নাথাকিলে আমি সুখী নহয় নেটটো যদি নাথাকে আমি দুখী হয় নাই একদম আৰু এটা কথা ক'ব খুজিছো এই সোশ্যাল মিডিয়াৰ কথাটো ভাইৰেল হোৱাৰ কথাটো ভাইৰেলটো মানুহে ভাবে যে মই ভাইৰেল হ'ব লাগে আগতেও ক'লো যে ভাইৰেল বুলি কোনো ৱৰ্ড নাই আৰু যদি আমি সোশ্যাল মিডিয়াৰ জৰিয়তে সুখ পাব বিচাৰিছো তেন্তে সেই ব্যক্তিজন একদম ভ্ৰমত আছে পুৰা সেই ভ্ৰমখিনি আঁতৰাও সোশ্যাল মিডিয়াই কাকো সুখ নিদিয়ে সোশ্যাল মিডিয়া এখন ফেক দুনিয়া সম্পূৰ্ণৰূপে ফেক দুনিয়া কিন্তু এতিয়া এনেকুৱা পৰ্যায়লৈকে গতি কৰি আছে সমাজখনে যে সোশ্যাল মিডিয়াই সৰ্বশ্ৰেষ্ঠ দুনিয়া কিন্তু সোশ্যাল মিডিয়া হৈছে এখন মই নিজেও সোশ্যাল মিডিয়া কৰো কিন্তু সেই সোশ্যাল মিডিয়াৰ মায়াই মোক আক্ৰমণ কৰিব নোৱাৰে কাৰণ মই অলৰেডি মায়াক বাধা দি ৰাখিছো তুমি নোৱাৰা মোক কৰিব কাৰণ মই চিনি পাওঁ কোনবোৰ মানুহ মোৰ জীৱনত আহিছে সঁচা অৰ্থত কোনবোৰ মানুহ মোৰ জীৱনত মোৰ নামটো লৈ পেলাই আছে আৰু কোনবোৰ মানুহ কালৈকে গুচি যাব সেইবোৰ সব চিনাক্ত কৰি অলৰেডি ৰাখিয়ে থৈ দিছো মই জানোৱে এই দুনিয়াখনে না মোক পেলাব পাৰিব না হিলাব পাৰিব কাৰণ মই এই উদ্দেশ্যতে আহা নাই যে সোশ্যাল মিডিয়াৰ পৰা মই মৰম পাম সোশ্যাল মিডিয়াত হওক বা আমাৰ সমাজখনতেই হওক এই লাইনটো লিখিছে কল্যাণজ্যোতি ডেকাই খুব ধুনীয়া এটা লাইন লিখিছিল তেওঁ মোক দিছিলে লাইনটো যিটো সকলোৰ লগতে মিলে যে সোশ্যাল মিডিয়া হওক বা সমাজখনতে হওক আপোনাক চিনি পোৱা মানুহ লাখ লাখ থাকিব পাৰে অসংখ্য থাকিব পাৰে কিন্তু সেই সকল মানুহে নাজানে যে আপোনাৰ হাঁহিৰ আঁৰত থকা কষ্টবোৰ দুখবোৰ নাজানে তেওঁলোকে আৰু যিসকলে জানে তেওঁলোকে আপোনাৰ কষ্টবোৰ আঁতৰাই মুখত হাঁহি বিয়পাবৰ কাৰণে চেষ্টা কৰে খুব ভাল লাগিছে লাইনটো দেই কোনে লিখিছিলে কল্যাণজ্যোতি ডেকাই লিখিছে যিটো লাইন আমাৰ সমাজখনত সকলোৰে লগত মিলে একদম আৰু আপুনি সৰি তুমি যে গোটেই হেৰিবিলাক লিখা যে নিজে লিখা নে কোনো হেল্পো কৰে নাই মই বেছিভাগ লাইন ময়ে লিখিছো এতিয়া বেছি ট্ৰেন্ডত চলি আছে অহংকাৰ সেই বস্তু ট্ৰেন্ডত চলি আছে সেই লাইনটো লিখিছে কল্যাণজ্যোতি ডেকাই তেওঁ লাইনটো লিখিছে কাৰণ তেওঁৰ লাইনটো মই আনিছো তেওঁৰ পৰা সেইটো মোৰ নিজৰ অভিজ্ঞতা হয় কিন্তু মই লাইনটো যেহেতু নিজে বনাব পৰা নাছিলো তেওঁ ধুনীয়াকে সুন্দৰকে বনাই থৈ দিছিলে গতিকে মই তেওঁক কৈছো যে মই নিজে আৰু নিলিখো এই লাইনটোকে মই ভিডিঅ' আকাৰে লৈ লওঁ তেতিয়া কল্যাণ দাই কৈছিলে ঠিক আছে লৈ লোৱা খুব সুন্দৰ দেই মানে এনেকুৱা ধৰণৰ পজিটিভ কন্টেন্ট বিলাক যেতিয়া সমাজৰ মাজত বিয়পাই দিয়া হয় মানে প্ৰভাৱটো খুব ভাল পৰে কিন্তু আজিকালি তাৰ মাজতো বহুত মানে এনেকুৱা কিছুমান কন্টেন্ট বনাই সবেই নহয় কিছুমানে মানে চাব নোৱাৰে ফেচবুক খুলিব নোৱাৰে সবে বনাও কন্টেন্ট সেইটোৱে মই ক'লো অলপ আগতে যে সোশ্যাল মিডিয়া ভ্ৰম হয় সুখ পাম বুলি যিয়ে ভাবি আছে সোশ্যাল মিডিয়াত মানুহে মোক মৰম কৰিব মই সুখ পাম আপুনি 10 দিনৰ কাৰণে সোশ্যাল মিডিয়া আপোনাৰ পেজটো বন্ধ কৰি চাওক মানুহে নাপাহৰে যদি মোৰ নামটো নলব একদম এতিয়া মই সুধিছো তোমাৰ পঢ়া শুনা কথা খুধাই নাই নহয় অনুষ্ঠান শেষেই হ'ব এতিয়া তুমি পঢ়া শুনা ক'ত কৰিলা পঢ়া শুনা কৰিলো ছয়গাঁও কলেজত দেউতাৰ বহুত ইচ্ছা আছিল লেকচাৰাৰ বনোৱা তাৰ পিছত ছোৱালীয়ে মনে মনে এক্টিং কৰি আছিল এক্টিঙৰ ভূতে পাগল কৰি আছিল ভিতৰে মগজুটো সন্মুখত দেখাই আছিলো পঢ়িম লেকচাৰাৰ হ'ম দেউতাই দেখি আছিল লেকচাৰাৰ হ'ব তাই পঢ়াই আছো মাষ্টাৰ ডিগ্ৰী কৰিলো তাৰ পিছত দেউতা তেতিয়াও পুৰা কনফিডেন্স হৈ গ'ল এইবাৰটো তাই লেকচাৰাৰ হ'ব কাৰণ আমাৰ ঘৰত সববোৰ যেহেতু টিচাৰ হাই স্কুলত টিচাৰ হওক বা
চবে সেইটোৱে এডভাইচ দি দিয়ে আৰু এটা সময়লৈকে এতিয়াতো অকণমান কনচেপ্ট চেঞ্জ হৈছে যে ছোৱালী মানে টিচাৰ হ'ব লাগিব সেইটো মানে একদম ছেফ আগতে চাকৰি আৰু সেইটোৱে কৈ থাকে আৰু তো তেনেকে ক'লা তাৰপিছত তোমাৰ ছাপৰ্ট কৰিছে মাৰ চাৰ খাইছিলা নেকি যে এক্টিং কৰিছিলা তেতিয়া ওচৰতে বিহু ফাংচনবোৰ হয় চেহেৰাটো দেখিয়ে গম পাইছো মাৰ খাব ওচৰতে বিহু ফাংচনবোৰ হয় তাতে মনে মনে নাচিব যাওঁ মাৰ লগত মাক মানে ইম'চনেলি ব্লেকমেইল কৰোঁ আৰু মাকবোৰ পটককৈ ইম'চনেল ব্লেকমেইল হৈ যায় ন আমি যদি ল'ৰা ছোৱালীয়ে কান্দো নাই না মা মই তাতে নাচিব যাম মায়ে মোক কি কৰে ৰাতি দেউতাক শুই যোৱাৰ পিছত 11টামান বজাত মোক সজাই চাদৰ মেখেলা এযোৰ পিন্ধাই পেলাই পথাৰে বিহু হয় পিছফালে আমাৰ আলেকজাৰী গাঁওখনত ছয়গাঁৱৰ তাতে নাচি আহি পিছদিনাখন ৰাতি ঘৰত আহি আকৌ টোপনি মাৰো কাপোৰ চাপোৰ দেউতাই গম নাপায় এবাৰ কি হৈছে পিছদিনাখন তেনেকে নাচি আহিছো পিছদিনাখন গাঁৱৰ দাদাসকল কমিটিৰ দাদাসকল আমাৰ ঘৰত আহিছে আহি পেলাই কৈছে দাদা মাইনা ক'ত দেউতাক সুধিছে আৰু এই মাত্ৰ স্কুলৰ পৰা আহি শুলে নেকি তাই এনেকৈ ক'লে আৰু তাৰপিছত হেৰি কালি ৰাতি মাইনাই নাচিব গৈছিল আৰু তাই ফাৰ্ষ্ট পুৰস্কাৰ পাইছে সেইদিনাখন মই ফাৰ্ষ্ট পুৰস্কাৰ পাইছো আৰু সেইদিনাখন গম পাইছে ফাৰ্ষ্ট পুৰস্কাৰ পাইছে 1200 টকা তেতিয়া মোৰ 12 লাখ টকা তাৰপিছত সেই সময়ত 12 লাখ এই কথাবোৰ মনত পৰিলে বৰ ভাল লাগে দেখি একো নাই কোৱা মন খুলি কোৱা তাৰপিছত দেউতাৰ হাতত দিছে চাৰ্টিফিকেটখন তেতিয়া চাৰ্টিফিকেটটো দিয়ে আৰু এমভেলাপত 1200 টকাটো দিছে 1200 টকা পাইছো মই মানে খুব পাগল কি কৰিম কি নকৰিম কিন্তু তাতকে ডাঙৰ ভয়টো হৈছে এতিয়া দেউতাই ইমান ডাঙৰ কথা এটা গম পালে কি হ'ব এতিয়া কি হ'ব লগে লগে গৈ মোৰ বিছনাখনৰ তলত সোমাই আছো মাৰ খাওঁ আজি তাৰপিছত কি হ'ল মই গম নাপাওঁ একোৱে নকলে দেউতাই মোক ভাল পালে একোৱে নকলে ছোৱালীয়ে প্ৰথম পুৰস্কাৰ পাইছে তো ভালে পিছত 1200 টকা এটা পাইছা তাৰপিছত মই মেট্ৰিক পৰীক্ষা দিলো তাৰপিছত কলেজত গ'লো দেউতাই প্ৰথম দিনাখনে কি কৈছে নাচ গান এইবোৰ হিচাপ কৰি কৈছে এইবোৰ বাদ দিবি অকল পঢ়িবি আহিবি ঘৰত অকল পঢ়া শুনা কৰিবি এইবোৰ নাচ গান নাটক কৰি জীৱনত একো উন্নতি কৰিব নোৱাৰা একচুৱেলি সেইখিনি সময়ত বুজি পোৱা নাছিল টাফ আছিল বস্তুবোৰ আজিকালি যিবোৰ চলি আছে আজিকালি অভিভাৱকখিনি ইমান বেছি আগ্ৰহী হৈ গৈছে ল'ৰা ছোৱালীতকৈ বেছি আগবঢ়াই দিয়ে চব ক্ষেত্ৰত কিন্তু আগতে নাই মোৰ ছোৱালী হয় মই সযতনে ৰাখিব লাগিব মই সেফলি ৰাখিব লাগিব তাইক মোৰ ছোৱালী কিন্তু আজিকালি ষ্ট্ৰংলি ওলাই দিছে ছোৱালীবোৰ সেইকাৰণে আগবাঢ়িও গৈছে নো ডাউট আগতেও আগবাঢ়ি গৈছে কাহিনী আছে সেইটো শুনাই তো ঠিক আছে ডিম্পী ভাল লাগিল তুমি আহিলা আমি বহুত কথা পাতিলো আজি আচলতে গোটেই ভিডিঅ'টো চাগে আপোনালোকে অকল পজিটিভিটিৰ কথাই শুনিলে হয়নে খুব ভাল লাগিলে আৰু হয়তো দৰ্শকসকলে প্ৰথমতে ভবা নাছিলে যে তেওঁ এনেকুৱা ধৰণৰ সুন্দৰ কথা ক'ব নিজৰ অভিজ্ঞতাবিলাক জীৱনৰ অভিজ্ঞতাবিলাক আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব হয়তো আপোনালোকে ভবা নাছিলে আপোনালোকে ভাবিছিলে কি অলপ বেলেগ ধৰণৰ কথা শুনিব জবি হওক খুব ভাল লাগিল তোমাৰ কেনেকুৱা লাগিল কোৱা খুব ভাল লাগিল আকৌ এবাৰ কৈছো যে আপোনাক আগতে যে লগ পোৱা নাছিলো মই গমেই পোৱা নাছিলো আৰু মোৰ বহুত মন যায় এনেকুৱা মানুহৰ লগত কথা পাতিব ডিসকাশন কৰিব মন যায় এই ভিডিঅ' নহয় ইউটিউবৰ কাৰণে আহিও মই বাৰ লগত বহুত টাইম 1 ঘণ্টা ধৰি কথা পাতিছো মনৰ কথাবোৰ পাতিছে একেদিনাই সেইখিনি মোৰ কাৰণে বহুত ডাঙৰ বস্তু কাৰণ আমাৰ সমাজখনত মানুহ নোহোৱাই হৈ গৈছে ইজনে সিজনৰ কথা শুনা ধৈৰ্য নাই তো হেয়াই চেমিমবাৰ চেনেলৰ জৰিয়তে মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছো আৰু তেওঁৰ চেনেলটো চাব শ্বেয়াৰ কৰিব যদি ভাল লাগে একদম সো ময়ো কৈছো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু ডিম্পী ইমান ভাল কাম কৰি আছে তাইক আশীৰ্বাদ কৰিব আপোনালোকে মৰম দিব আৰু যাতে আগবাঢ়ি যাব পাৰে খুব ধুনীয়াকৈ অকল ছ'চিয়েল মিডিয়াতে নহয় খুব ধুনীয়া অসমীয়া ধাৰাবাহিক হওক অসমীয়া মিউজিক ভিডিঅ' হওক চিনেমা হওক যাতে থিয়েটাৰ হওক চবতে অভিনয় কৰিব পাৰে আৰু জীৱনত যাতে ছাকচেছ হ'ব পাৰে আৰু অধিক মানে আগবাঢ়ি যাব পাৰো দেই তো তুমি ভালে থাকা আৰু আগবাঢ়ি যোৱা মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিল মৰম থাকিল তোমালে আৰু আজিলৈ আহিছো নমস্কাৰ